না দর্শক কটা থাকে কি জানি দেখা যায় এক মধ্যে দর্শক চ্যালেঞ্জের খেলা চাবাজি ডাবল চা আপনি কোন দলের সাপোর্টার হিসেবে আছে? প্রথমে আপোনাৰ চেনেলক মই স্বাগতম জনাইছো। একচুৱেলি আমি দৰ্শক হিচাপে মানে আজিৰ খেলখন চাবলৈ আহিছো। আজিৰ খেলখন মানে এক বিশেষ মানে প্ৰতিযোগীৰ মানে যথেষ্ট মানে আনন্দপূৰ্ণ বা ভাল খেল হ'ব বুলি আমি আশাবাদী। যিকে নহওক মানে ইয়াতে যি চাৰিজন মানে প্লেয়াৰ বহিছে সবকেইটা প্লেয়াৰ টেলেণ্ট। গতিকে এতিয়া মানে ফাইনেল খেল, এই খেলত মানে কোনে শেষ হাঁহি মাৰিব তাৰ অপেক্ষাত আমি বহি আছো। যি দলে মানে বিজয় লাভ কৰিব নিশ্চয় তেওঁলোকে এটা মানে প্ৰীতি ভোজৰ আয়োজন কৰিব। আমি সেই প্ৰীতি ভোজত মানে অংশগ্ৰহণ কৰিম। আশা কৰিম যাতে প্লেয়াৰ কেইটা মানে উইন হোৱাৰ পিছত মানে ইয়াৰ পৰা পলুৱাই নাযায়। এইখিনি আৰু ধন্যবাদ কুমাৰ ছাৰ। এতিয়া আমাৰ মাজত দৰ্শক হিচাপে উপস্থিত আছে মাননীয় জহিৰুল ছাৰ। এক্ষেত্রে দুই এখাৰ কি ক'ব, কোন দলৰ সাপোৰ্টাৰ হিচাপে আছে? জনাইছো আপোনাৰ চেনেলক। আজি কালাতলি বজাৰত আমাৰ জাহিদুল ইছলামৰ দোকানত হায়দৰ বেচছি আৰু শরীফুল বেচছি ভার্সেস আব্দুল করিম বেচছি আৰু কালাম লুডু খেল চলি আছে। বহুদিনৰ পৰা আমি এই খেলখন চাবলৈ হেঁপাহ লৈ আছো। আৰু আজিৰ খেলত যিটো দলে জয়লাভ কৰিব তেওঁলোকক আমি ধন্যবাদ দিম, আৰু যিটো দলে পৰাজয় বৰণ কৰিব তেখেতসকলে খেলৰ পিছত আমাক প্ৰীতি ভোজলৈ আমন্ত্ৰণ জনাব। আমি সেইটো আশাৰে বাট চাই আছো। আপোনাৰ মতে কোনটো দল জিকিব বুলি সম্ভাৱনা আছে? জিকাৰ সম্ভাৱনা বৰ্তমান এতিয়া যদি আপুনি যাক সাপোৰ্ট কৰিব, যদি সেইটো দল হাৰি যায় আপোনাৰ চাহ খোৱাৰ পৰা আপোনাক বিৰত ৰখাৰ সম্ভাৱনা আছে? নাই, আমি দৰ্শক হিচাপে আমি প্ৰীতি ভোজত অংশগ্ৰহণ কৰিম। আৰু বৰ্তমান তুমুল যুদ্ধ চলি আছে, চাও কি হয়। এতিয়া আমাৰ এজন জোৰদাৰ খেলুৱৈ হায়দৰ বেচিয়ে এই খেলৰ বিষয়ে অলপ খেলি থকা অৱস্থাতে কিবা অলপ ক'বলৈ মই অনুৰোধ জনাইছো। ক্ৰিকেটৰ নিচিনা খেলি আছো, চাও দেখা যাক কি হয়। এতিয়া আমাৰ একজন বিশ্বসেরা পাৰ্টিৰ কেপ্টেইন হিচাপে আমাৰ কৰিম বেচি ছাৰে কি ক'ব? নাই, আমি আশাবাদী, আমি ভাল খেল প্ৰদৰ্শন কৰি আছো বিগত কিছুদিন ধৰি, আৰু এই ধাৰা অব্যাহত থাকিব বুলি আমি ভাবো। কিন্তু যেহেতু আপুনি চ্যালেঞ্জ মুডতে লৈছে খেল এইটো প্ৰতিযোগিতা খেল। হয় 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 সুমন ভাই, গতিকে আমি চ্যালেঞ্জ কৰিছো। এতিয়া মানে এইটো 100% আমি জিতিম, তাত মানে সন্দেহ নাই বুলি এইটো আমাৰ প্ৰতিদ্বন্দ্বী শরীফুল বেচছি ছাৰে কি ক'ব খেলৰ বিষয়ে? ছাৰ সাইলেন্ট মোডত মাৰিছে নেকি? এতিয়া কথা ক'ব নোৱাৰিম, খেলত ব্যস্ত। গতিকে ঠিক আছে, তাৰমানে খেলত পৰা এতিয়া কালামে এতিয়া কেপত লাষ্টত। এতিয়া মোৰ কথা হ'ল যিটো দলে নিজকে কি হ'ল আমি চাহটো পামেই, সেইকাৰণে আমি আছো যিকোনো দল হাৰিব লাগে আৰু আমি চাহ খাব লাগে। তো আমি খেল চাই থাকো। ধন্যবাদ।